নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ গুৱাহাটীত আৰু এটা সুন্দৰ মন্দিৰ আপোনাৰ দেখাব চেষ্টা কৰিম। শ্ৰী শ্ৰী সোমনাথ মন্দিৰ, তেতেলীয়া, গুৱাহাটী। খুব সুন্দৰ পৰিৱেশ ইয়াৰ। মই দেখা পাইছে এই মন্দিৰটো মই দেখাই দিছোঁ আপোনালোকক। ভিডিঅ'লৈ গৈ দেখাই দিওঁ সম্পূৰ্ণ দৃশ্য। যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সোমনাথ মন্দিৰ আৰু সুকান মন্দিৰ আপোনাৰ ভিতৰত মই ভিতৰখিনি দেখাই দিছোঁ। আৰু খুব সুন্দৰ ইয়াৰ পৰিৱেশ দেখি খুব ভাল লাগিছে। ইয়াৰ মেইন মণ্ডপ, তলত শিৱলিংগ দেখিছোঁ আৰু ওপৰত গণেশ বাবা দেখিছোঁ। খুব ভাল লাগিলে ইয়াত আহি। আৰু মই ভিতৰতো দেখাই দিছোঁ যিমানটো পাৰোঁ। চেষ্টা কৰা কিবা দেখাব পাৰিলে। ৰাতি মই ইয়াত থাকিম, ৰাতি পৰিৱেশো দেখাবলৈ চেষ্টা কৰিম যদিহে পাৰোঁ। আৰু যদি নোৱাৰোঁ বেয়া নহ'ব, যদি পাৰোঁ মই দেখাই দিব চেষ্টা কৰিম। ভাল হৈছে ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।
সোমনাথ মন্দিৰ কাষতে এই পাৰ্কখন আৰু খুব সুন্দৰকৈ ৰাখিছে, খুব চাফ চিকুণ, খুব ফুলেৰে ফুলগছ বহুত আছে আৰু লগতে এটা বিবাহ ভৱনো আছে। আৰু ইয়াত যিমানটো গম পাইছোঁ 1 কুইণ্টেল ওজনৰ এটা লাডু বনাইছিল ইয়াত শুনিব পাইছোঁ। বিশেষকৈ নাজানো, যদিও কথাটো মই শুনিছোঁ, আপোনালোকক জনাব চেষ্টা কৰিছোঁ। 1 কুইণ্টেল ওজনৰ এটা লাডু বনাইছে আৰু সেই লাডুটো এইখন জেগাতে হয়তো নিউজত দিছিল, মই বিশেষ নাজানো, কিন্তু হ'লেও মই গম পাইছোঁ কাৰণে মই কৈছোঁ কথাটো। আৰু সুন্দৰ পৰিৱেশ ইয়াত দেখিছোঁ, ফুলগছৰ ভৰা আৰু সুন্দৰ লাগে ইয়াৰ পৰিৱেশ। আহক আমি আৰু কিছু চাই লওঁ বস্তু। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। তো মই ৰাতি ভিডিঅ' আপোনাক দিম বুলি কৈছিলোঁ আৰু কথা দিছোঁ যে ভিডিঅ' ৰাতি দৃশ্য আপোনাক দেখাম বুলি। তো মই ৰাতি দৃশ্য আপোনাক দেখাইছোঁ। আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আশা কৰিছোঁ ভিডিঅ' চাই আপোনাক খুব ভাল পাইছে। যদি ভাল পাইছে এটা লাইক কৰিব। আৰু মই এতিয়া গেটৰ সন্মুখত আছোঁ, বেছি দেৰি নকৰোঁ কাৰণ মই ইয়াৰ পৰা যাবগৈ লাগিব। অলপ সময় আছিল, মই সন্ধিয়া সময় ইয়াত থকাৰ কথা আছিল, সেইকাৰণে সন্ধিয়া সময়ত অকণ আপোনালোকৰ লগত অকণ কটালোঁ আৰু দেখালোঁ আপোনালোকক ৰাতিৰ দৃশ্যটো। মই ভিতৰৰ কিছুমান দৃশ্য আপোনালোকক দেখাই দিব চেষ্টা কৰিম যদিহে পাৰোঁ। আৰু যদি ইমানতে শেষ কৰিম, আৰু যদিহে ভাল পাইছে এটা লাইক কৰি দিব।